বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশী খেদিব লাগিব, বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰিছোঁ। বাংলাদেশত এজন হিন্দু যুৱকক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, যি ধৰণে গছত ওলমাই জুই লগাই দিয়া হ'ল, তাৰ পাছত সমগ্ৰ পৃথিৱীতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ এতিয়ালৈকে এনেকুৱা দেখা নাই। যি মুছলমান সমাজ আছে তেওঁলোকে ইয়াৰ প্ৰতিবাদ মুক্তভাৱে কৰা নাই। তেওঁলোকৰ বাংলাদেশৰ মিয়াখিনিৰ প্ৰতি ক'ৰবাত মৰম আছে নেকি আমাৰ প্ৰশ্ন আছে। কি কাৰণে এজন হিন্দু যুৱকক এনেধৰণে অত্যাচাৰ কৰিলে সেই প্ৰশ্নটো সুধিবৰ কাৰণে ইয়াৰে যি ইউনিয়নবিলাক আছে তেওঁলোকে সুধিবৰ কাৰণে সাহস নকৰে। আৰু বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। আৰু বাংলাদেশী যিখিনি মিয়া আছে এই মিয়াখিনিয়ে আটাইতকৈ নিকৃষ্ট, আৰু এওঁলোকে সকলোখিনি বেয়া কামৰ লগত এই বাংলাদেশী মিয়াখিনিয়ে জড়িত হৈ থাকে। আজি ডুবাইত যিখিনি মুছলমান মানুহ আছে তেওঁলোকে ভাৰতক যি মৰম দিয়ে বা অন্যান্য দেশবিলাকত যি আছে তেওঁলোকে যথেষ্ট মৰম দিয়ে, কিন্তু পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতবৰ্ষখনক শেষ কৰাৰ পৰিকল্পনা থাকে। আৰু বৰ্তমানৰ যিখন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমত চৰকাৰ চলি আছে, এই চৰকাৰখনে বাংলাদেশী মিয়াখিনিৰ বিৰুদ্ধে, অবৈধ মিয়াখিনিৰ বিৰুদ্ধে যেতিয়াই উচ্ছেদ কৰিবলৈ যায় তেতিয়াই কিন্তু একাংশ মুছলমানৰ লিডাৰ ওলায়, একাংশ মুছলমানৰ তথাকথিত বুদ্ধিজীৱী ওলায়। তেওঁলোকে কিন্তু এই হিন্দু সকলক যেতিয়া অত্যাচাৰ কৰে তেওঁলোকৰ কিন্তু মুখৰ মাত নাই। কিন্তু য'ত আমাৰ অবৈধভাৱে বাংলাদেশী সোপা আহি পেলাই য'ত আমাৰ বনাঞ্চল ধ্বংস কৰিছে, জনাঞ্চলত সোমাই ৰেপ কৰিছে, ডকাইত কৰিছে, চুৰ কৰিছে, সত্ৰৰ মাটি বেদখল কৰিছে, সেইসকলক কিন্তু সেইসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে এই একাংশ অসমৰ কিছু তথাকথিত বুদ্ধিজীৱী মুছলমান নেতাই কিন্তু বিৰুদ্ধাচৰণ কৰে। আমি অসমীয়া যুৱ মঞ্চই এটা কথা স্পষ্টকৈ কৈছো, বাংলাদেশীৰ বিৰুদ্ধে আমাৰ অলৰেডি সহকাৰী সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ আকাশ শইকীয়া ডাঙৰীয়াই কৈছে যে বাংলাদেশী খেদাৰ যিখন আন্দোলন, এই আন্দোলনখনত কিন্তু আমি অসম চৰকাৰৰ লগত আছো। আৰু আমি যিকোনো মুহূৰ্তত যিকোনো তেজৰ বিনিময়ত আমি আমাৰ জাতীয় অস্তিত্ব স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আমি সদায় থাকিম, আছো। যি চৰকাৰে নাহক, ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশী খেদিব লাগিব। যেনেধৰণে এতিয়া উচ্ছেদ কৰি আছে, এই উচ্ছেদ বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰোঁ। বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশী খেদিব লাগিব, বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰিছোঁ। বাংলাদেশত এজন হিন্দু যুৱকক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, যি ধৰণে গছত ওলমাই জুই লগাই দিয়া হ'ল, তাৰ পাছত সমগ্ৰ পৃথিৱীতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ এতিয়ালৈকে এনেকুৱা দেখা নাই। যি মুছলমান সমাজ আছে তেওঁলোকে ইয়াৰ প্ৰতিবাদ মুক্তভাৱে কৰা নাই। তেওঁলোকৰ বাংলাদেশৰ মিয়াখিনিৰ প্ৰতি ক'ৰবাত মৰম আছে নেকি আমাৰ প্ৰশ্ন আছে। কি কাৰণে এজন হিন্দু যুৱকক এনেধৰণে অত্যাচাৰ কৰিলে সেই প্ৰশ্নটো সুধিবৰ কাৰণে ইয়াৰে যি ইউনিয়নবিলাক আছে তেওঁলোকে সুধিবৰ কাৰণে সাহস নকৰে। আৰু বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। আৰু বাংলাদেশী যিখিনি মিয়া আছে এই মিয়াখিনিয়ে আটাইতকৈ নিকৃষ্ট, আৰু এওঁলোকে সকলোখিনি বেয়া কামৰ লগত এই বাংলাদেশী মিয়াখিনিয়ে জড়িত হৈ থাকে। আজি ডুবাইত যিখিনি মুছলমান মানুহ আছে তেওঁলোকে ভাৰতক যি মৰম দিয়ে বা অন্যান্য দেশবিলাকত যি আছে তেওঁলোকে যথেষ্ট মৰম দিয়ে, কিন্তু পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতবৰ্ষখনক শেষ কৰাৰ পৰিকল্পনা থাকে। আৰু বৰ্তমানৰ যিখন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমত চৰকাৰ চলি আছে, এই চৰকাৰখনে বাংলাদেশী মিয়াখিনিৰ বিৰুদ্ধে, অবৈধ মিয়াখিনিৰ বিৰুদ্ধে যেতিয়াই উচ্ছেদ কৰিবলৈ যায় তেতিয়াই কিন্তু একাংশ মুছলমানৰ লিডাৰ ওলায়, একাংশ মুছলমানৰ তথাকথিত বুদ্ধিজীৱী ওলায়। তেওঁলোকে কিন্তু এই হিন্দু সকলক যেতিয়া অত্যাচাৰ কৰে তেওঁলোকৰ কিন্তু মুখৰ মাত নাই। কিন্তু য'ত আমাৰ অবৈধভাৱে বাংলাদেশী সোপা আহি পেলাই য'ত
আমাৰ বনাঞ্চল ধ্বংস কৰিছে, জনাঞ্চলত সোমাই ৰেপ কৰিছে, ডকাইত কৰিছে, চুৰ কৰিছে, সত্ৰৰ মাটি বেদখল কৰিছে। সেইসকলক কিন্তু সেইসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে এই একাংশ অসমৰ কিছু তথাকথিত বুদ্ধিজীৱী মুছলমান নেতাই কিন্তু বিৰুদ্ধাচৰণ কৰে। আমি অসমীয়া যুৱ মঞ্চই এটা কথা স্পষ্টকে কৈছো, বাংলাদেশীৰ বিৰুদ্ধে আমাৰ অলৰেডি সহকাৰী সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ আকাশ শইকীয়া ডাঙৰীয়াই কৈছে যে বাংলাদেশী খেদা যিখন আন্দোলন, এই আন্দোলনখনত কিন্তু আমি অসম চৰকাৰৰ লগত আছো। আৰু আমি যিকোনো মুহূৰ্তত যিকোনো তেজৰ বিনিময়ত আমি আমাৰ জাতীয় অস্তিত্ব স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আমি সদায় থাকিম, আছো। যি চৰকাৰে নাও, ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশীক খেদিব লাগিব। যেনেধৰণে এতিয়া উচ্ছেদ কৰি আছে, এই উচ্ছেদ বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত, একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী। বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা, এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশীক খেদিব লাগিব। বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত, একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰিছো। বাংলাদেশত এজন হিন্দু যুৱকক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল, যি ধৰণে গছত ওলমাই জুই লগাই দিয়া হ'ল, তাৰ পাছত সমগ্ৰ পৃথিৱীতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ এতিয়ালৈকে এনেকুৱা দেখা নাই। যি মুছলমান সমাজ আছে তেওঁলোকে ইয়াৰ প্ৰতিবাদ মুক্তভাৱে কৰা নাই। তেওঁলোকৰ বাংলাদেশৰ মিয়াখিনিৰ প্ৰতি ক'ৰবাত মৰম আছে নেকি, আমাৰ প্ৰশ্ন আছে। কি কাৰণে এজন হিন্দু যুৱকক এনেধৰণে অত্যাচাৰ কৰিলে, সেই প্ৰশ্নটো সুধিবৰ কাৰণে ইয়াৰে যি ইউনিয়নবিলাক আছে তেওঁলোকে সুধিবৰ কাৰণে সাহস নকৰে। আৰু বাংলাদেশী মূলৰ মিয়াসকলে অসমৰ যি ভৌগোলিক পৰিসীমা, এই পৰিসীমাটো বিপদাপন্ন কৰি আছে। আৰু বাংলাদেশী যিখিনি মিয়া আছে, এই মিয়াখিনিয়ে আটাইতকৈ নিকৃষ্ট। আৰু এওঁলোকে সকলোখিনি বেয়া কামৰ লগত এই বাংলাদেশী মিয়াখিনিয়ে জড়িত হৈ থাকে। আজি ডুবাইত যিখিনি মুছলমান মানুহ আছে, তেওঁলোকে ভাৰতক যি মৰম দিয়ে বা অন্যান্য দেশবিলাকত যি আছে তেওঁলোকে যথেষ্ট মৰম দিয়ে, কিন্তু পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতবৰ্ষখনক শেষ কৰাৰ পৰিকল্পনা থাকে। আৰু বৰ্তমান যিখন চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমত চৰকাৰ চলি আছে, এই চৰকাৰখনে বাংলাদেশী মিয়াখিনিৰ বিৰুদ্ধে, অবৈধ মিয়াখিনিৰ বিৰুদ্ধে যেতিয়াই উচ্ছেদ কৰিবলৈ যায়, তেতিয়াই কিন্তু একাংশ মুছলমানৰ লিডাৰ ওলায়, একাংশ মুছলমানৰ তথাকথিত বুদ্ধিজীৱী ওলায়। তেওঁলোকে কিন্তু এই হিন্দু সকলক যেতিয়া অত্যাচাৰ কৰে, তেওঁলোকৰ কিন্তু মুখৰ মাত নাই। কিন্তু য'ত আমাৰ অবৈধভাৱে বাংলাদেশী সোপা আহি পেলাই য'ত আমাৰ বনাঞ্চল ধ্বংস কৰিছে, জনাঞ্চলত সোমাই ৰেপ কৰিছে, ডকাইত কৰিছে, চুৰ কৰিছে, সত্ৰৰ মাটি বেদখল কৰিছে, সেইসকলক কিন্তু সেইসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে এই একাংশ অসমৰ কিছু তথাকথিত বুদ্ধিজীৱী মুছলমান নেতাই কিন্তু বিৰুদ্ধাচৰণ কৰে। আমি অসমীয়া যুৱ মঞ্চই এটা কথা স্পষ্টকে কৈছো, বাংলাদেশীৰ বিৰুদ্ধে আমাৰ অলৰেডি সহকাৰী সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ আকাশ শইকীয়া ডাঙৰীয়াই কৈছে যে বাংলাদেশী খেদা যিখন আন্দোলন, এই আন্দোলনখনত কিন্তু আমি অসম চৰকাৰৰ লগত আছো। আৰু আমি যিকোনো মুহূৰ্তত যিকোনো তেজৰ বিনিময়ত আমি আমাৰ জাতীয় অস্তিত্ব স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰৰ লগত আমি সদায় থাকিম, আছো। যি চৰকাৰে নাও, ইয়াত বিজেপিয়ে হওক কংগ্ৰেছে হওক, কিন্তু বাংলাদেশীক খেদিব লাগিব। যেনেধৰণে এতিয়া উচ্ছেদ কৰি আছে, এই উচ্ছেদ বুলডোজাৰ আৰু যিমান পাৰি চলাব লাগে অসমত, একদম কণ্টিনিউৱাছলি চলাব লাগে। এয়া আমি যুৱ মঞ্চৰ ফালৰ পৰা আমি দাবী কৰিছো।